ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত টেট পৰীক্ষাৰ ছ'চিয়েল ছায়েন্স বিষয়ত আহিব পৰা কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছোঁ। তেতিয়াহ'লে প্ৰথম প্ৰশ্নটো হ'ল, 1 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনখন ৰাষ্ট্ৰত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে? আমাৰ অপশ্যন আছে ইংলেণ্ড, পাকিস্তান, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষ। ইয়াৰ সঠিক উত্তৰটো হ'ব ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডত বৰ্তমান সময়তো প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থা দেখিবলৈ পোৱা যায়। তো কুৱেশ্যন নম্বৰ 2টো হ'ল, সংবিধানৰ কিমান নং সংশোধনীৰ দ্বাৰা গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ শব্দ দুটা প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে? তো অপশ্যনত দিয়া আছে 43তম সংশোধনী, 42nd মানে 42তম সংশোধনী, 41তম সংশোধনী আৰু 39তম সংশোধনী। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাৰতীয় সংবিধানৰ 42তম সংশোধনী। ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ মতে গণতান্ত্ৰিক, প্ৰজাতন্ত্ৰ আৰু সমাজবাদী শব্দটো সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ লগতে। কুৱেশ্যন নম্বৰ 3 হ'ল, ভাৰতবৰ্ষৰ নাগৰিকসকলৰ মৌলিক কৰ্তব্যসমূহৰ বিষয়ে সংবিধানৰ কোন অনুচ্ছেদত আলোচনা কৰা হৈছে? তো ইয়াৰ অপশ্যন কেইটা হ'ল অনুচ্ছেদ 51A, অনুচ্ছেদ 21, অনুচ্ছেদ 22 আৰু অনুচ্ছেদ 49। তো এই 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 51A। সংবিধানৰ 51A নং অনুচ্ছেদ অনুসৰি কি কৰা হৈছে? মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰা হৈছে, মানে ভাৰতীয় সংবিধানত আলোচনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 4টো হ'ল, গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডাল কিমান ডিগ্ৰী দ্ৰাঘিমা ৰেখা? তো ইয়াতে অপশ্যন আমাক দিয়া আছে 180 ডিগ্ৰী, অপশ্যন বি আছে 90 ডিগ্ৰী পূব, অপশ্যন চি আছে 0 ডিগ্ৰী আৰু অপশ্যন ডি আছে 90 ডিগ্ৰী পশ্চিম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালৰ মান হ'ব 0 ডিগ্ৰী। পঞ্চম প্ৰশ্নটো হ'ল, পৃথিৱীৰ কেন্দ্ৰমণ্ডল মূলতঃ কি কি পদাৰ্থৰে গঠিত? আমাক অপশ্যন দিয়া আছে লো আৰু নিকেল, অপশ্যন এ, অপশ্যন বি সিলিকন আৰু মেগনেছিয়াম, অপশ্যন সি সিলিকন আৰু এলুমিনিয়াম আৰু অপশ্যন ডি সিলিকন আৰু লো। তো পৃথিৱীৰ কেন্দ্ৰমণ্ডল মূলতঃ লো আৰু নিকেল, অপশ্যন নম্বৰ এ, লো আৰু নিকেলেৰে গঠিত। ইয়াক নিফে বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল, বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত পানিপথৰ যুদ্ধ অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া হৈছে 25 আগষ্ট 1526, 12 জুন 1526, 26 নৱেম্বৰ 1526 and 21 এপ্ৰিল 1526। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 এপ্ৰিল 1526। 21 এপ্ৰিল 1526 চনত কি হৈছিল? বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত পানিপথৰ যুদ্ধ সংঘটিত হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 7 আছে, হৰ্ষচৰিত কোন ৰাজবংশৰ শাসনকালত ৰচিত হৈছিল? অপশ্যন কেইটা দিয়া হৈছে আমাক মৌৰ্য বংশৰ, বি গুপ্ত বংশৰ, চি দাস বংশৰ আৰু ডি বৰ্মন বংশৰ। তো হৰ্ষচৰিত ৰচিত হৈছিল গুপ্ত বংশৰ শাসনকালত, চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত হৰ্ষচৰিত ৰচনা কৰা হৈছিল। হৰ্ষবৰ্ধনৰ ৰাজত্বকালত কি হৈছিল? হৰ্ষচৰিত ৰচনা কৰা হৈছিল গুপ্ত বংশৰ ৰাজত্বকালত। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল, দেৱানম অপ্ৰিয় নামেৰে তলৰ কোনজন শাসকক জনা গৈছিল? তো অপশ্যন দিয়া হৈছে আমাক চন্দ্ৰগুপ্ত, বি অশোক, চি সমুদ্ৰগুপ্ত আৰু ডি হৰ্ষবৰ্ধন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱানম অপ্ৰিয় বুলি মহামতি অশোকক জনা গৈছিল। কুৱেশ্যন নম্বৰ 9, বৌদ্ধ ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ ত্ৰিপিটকৰ ভাগ 3টা হ'ল বিনয় পিটক, সূত্ত পিটক আৰু ইয়াতে কি হ'ব? আৰু 3 নম্বৰটো কি হ'ব? অপশ্যন দিয়া আছে আমাক অপশ্যন নম্বৰ এ জ্ঞান পিটক, অপশ্যন নম্বৰ বি ত্যাগ পিটক, অপশ্যন নম্বৰ সি ধৰ্ম পিটক আৰু অপশ্যন নম্বৰ ডি অভিধম্ম পিটক। তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থ ত্ৰিপিটকৰ ভাগ 3টা হ'ল বিনয় পিটক, সূত্ত পিটক আৰু অভিধম্ম পিটক। হ'ব। নেক্সট লাষ্ট কুৱেশ্যন আজি
এইটো হ'ল কুৱেশ্যন নম্বৰ 10 প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল এই প্ৰশ্নৰ কাৰণে আমি চাৰিটা অপশ্যন দেখিবলৈ পাইছোঁ অপশ্যন এ দেৱেন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি মহাদেৱ গোবিন্দ ৰানাডে অপশ্যন সি স্বামী দয়ানন্দ সৰস্বতী আৰু অপশ্যন ডি ৰাজা ৰামমোহন ৰায় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল মহাদেৱ গোবিন্দ ৰানাডে তো মহাদেৱ গোবিন্দ ৰানাডে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তো আমি আজি এই ভিডিঅ'ত আমি কি কৰিলোঁ ছ'চিয়েল সায়েন্সৰ 10টা সম্ভাৱনীয়তা থকা টেট পৰীক্ষাত অহাৰ সম্ভাৱনীয়তা থকা কুৱেশ্যন 10টা আমি ডিছকাছ কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু কুৱেশ্যন ডিছকাছ কৰিম তো এই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ নমস্কাৰ